আমাৰ বডোলেণ্ডৰ চিফ যেনিবা চিফৰ নেতৃত্বত এটা ডাঙৰ চিফ ভিজিলেন্স এণ্ড মনিটৰিং কমিটি গঠন কৰা হ'ব ইমিডিয়েটলি। গোটেই আমাৰ এক্স এম এল এ, বি পি এফ দলৰ এক্স এম এল এ আৰু এক্স ই এম, এক্স এম চি এল এসকলক মানে ৱাৰ্কছ ডিপাৰ্টমেণ্ট তাৰমানে গোটেই যিখিনি বি টি চিত চলি আছে ইয়াৰ ওপৰত চালি জাৰি চাবৰ কাৰণে কেনেকুৱা হৈছে অফিচবিলাক টাইমলি কিবা হৈছে না নাই মুঠতে গোটেই যেনিবা বহুত কমপ্লেইন পাই আহিছোঁ আমি যেনিবা কোনোবা ডিষ্ট্ৰিক্ট অফিচত অফিচাৰসকলে সময়মতে নাহে বা কোনোবা ডিপাৰ্টমেণ্টত কাম কৰাটো অৱহেলা হৈছে বা কোনোবা ঘোচ খাইছে এইবিলাক বহুত আমি 4-5টা ডিষ্ট্ৰিক্টত ঘূৰি পেলাই মই কিছুমান কথা গম পাই আহিছোঁ। সেইকাৰণে এই চিফ ভিজিলেন্স এণ্ড মনিটৰিং কমিটিটো খুব প্ৰয়োজন আছে। এইটো চিফৰ ডিছক্ৰিপশ্যনাৰীত থাকিব এক্স এম এল এ, এক্স ই এম আৰু এক্স এম চি এল এ। এইটো খুব চিৰিয়াছ, এইটো ইমিডিয়েটলি আমি সেইটো গঠন কৰিম। মানে আজি ইচি ডিচিশ্যন এইটোৱেই হৈ গ'ল যে আমি এনেকুৱা ভিজিলেন্স কমিটি বনাব এই লাইনত। ইয়াৰ কামটো গোটেই এণ্টায়াৰ বি টি চিত কি হৈছে হোৱা নাই কাম কৰাৰ পৰা আৰম্ভ কৰি অফিচলৈকে এইটো এই মনিটৰিং কমিটিয়ে চাব। পি ডাব্লিউ ডি অফিচ টাইমলি আহিছে না নাই বা ডি আৰ ডি অফিচ ইয়াত অফিচিয়েলসকলে টাইমলি আহিছে না নাই এইবিলাক চাবৰ কাৰণে আৰু ৰডছ বা বিল্ডিং এইবিলাক কাম কেনেকৈ হৈছে হোৱা নাই আৰু কি প্ৰয়োজন আছে এইবিলাক আমাৰ ভিজিলেন্স কমিটিয়ে অলপ মনিটৰ কৰি পেলাই আমাক জনাব আৰু সেইখিনি কথা সেইটোৱে খুব আৰু সেইফালে মালগাঁও যিটো ৰেভিনিউৰ মাটি দিয়াৰ কথা সেইটো প্ৰায় সম্পূৰ্ণ আমি আজি এচিত তাৰমানে লেণ্ড ভেলুৱেশ্যনটো ঠিক হোৱা নাই। আমাক জনোৱা মতে 7.5 লাখ বা 8 লাখমান যাব পাৰে পাট্টা যিটো ভেলু, পাট্টা লেণ্ডৰ যিটো লেণ্ডৰ ভেলু আৰু খাছ মাটিত যিসকলে আছে ইহঁতক ওৱান টাইম গভৰ্ণমেণ্টৰ পৰা অসম চৰকাৰে 50,000কৈ দিছে বুলি কৈছে আমি জানাত, কিন্তু বি টি চিয়ে অকল 50,000 নহয় 2.5 লাখ দিব। সদায় ওপৰত থাকিব লাগে, আমি তলত নামা নাই আমি আমি ষ্টেটে 50,000 দিয়ে বোলে আমি 2.5 লাখ দিম বুলি কৈছে বাছ। আৰু মই যোৱাকালি কৈছে কোনোবা যদি কণ্ট্ৰেক্টাৰসকল আছে বাকীত কাম কৰা মানুহ আহিব পাৰে মই দি দিম।